মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি এটা নতুন ভিডিঅ' লৈ আহিছো আজি আমি শিকিম ইংলিছ গ্ৰামাৰ এটা গুৰুত্বপূৰ্ণ টপিক ডিটাৰমিনাৰ্স আৰু আমি few a few the few little a little আৰু the little ইয়াৰ ব্যৱহাৰ আমি শিকিম little বা few কি বুজায় কোনো এটা বস্তুৰ প্ৰায় নোহোৱা বা নথকা বুজায় few মানে কোনো এটা বস্তু প্ৰায় থকা বা নথকা সংখ্যা গত বস্তু আৰু লিটিল যেটো আপোনাৰ পৰিমাণগত বস্তু নিয়মটো একেই খালি ফিউ হল সংখ্যাৰ ক্ষেত্ৰত আৰু লিটিল হল পৰিমাণৰ ক্ষেত্ৰত ঠিক তেনেকৈ এ ফিউ বা এ লিটিল আমি কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া অলপ পৰিমাণ বুজায় অলপ পৰিমাণ অर्थात আমি এ ফিউ বা এ লিটিল ব্যৱহাৰ কৰিম যেতিয়া পৰিমাণ বুজাব অলপ তেতিয়া আমি এ লিটিল ব্যৱহাৰ কৰিম আৰু যেতিয়া অলপ সংখ্যা বুজাব তেনে অर्थত আমি এ ফিউ ব্যৱহাৰ কৰিম আসলতে বহু সময়ত অনলি থকা বাক্যবিলাক বা কেতিয়াবা আমি আস্ক কিবা এটা বিচৰা বা কিবা এটা অফাৰ কৰাৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো এ লিটিল বা এফ ইউ ব্যৱহাৰ কৰিব পাৰো যে তোমাৰ তাত অলপ তুমি মোক অলপ পানী দিব পাৰিবানে তুমি মোক কিছু কিতাপ বা অলপ কিতাপ ধাৰত দিব পাৰিবানে তেনেকুৱা ক্ষেত্ৰত আমি এফ ইউ বা এ লিটিল ব্যৱহাৰ কৰিব পাৰো দা ফিউ বা দা লিটিল ব্যৱহাৰ হয় এটা বস্তুৰ যিখিনি আছে তাৰ আটাইখিনি যেতিয়া বুজায় তেতিয়া আমি দা ফিউ বা দা লিটিল ব্যৱহাৰ কৰো আসলতে সংখ্যাগত বস্তুৰ ক্ষেত্ৰত আমি দা ফিউ আৰু পৰিমাণ যেতিয়া বুজায় তেতিয়া আমি দা লিটিল ব্যৱহাৰ কৰিব পাৰো কোন এটা বস্তু আটাইখিনি যিখিনি আছে তাৰ আটাইখিনি পৰিমাণগত বস্তু হলে দা লিটিল যিখিনি আছে তাৰ আটাইখিনি সংখ্যাগত বস্তু হলে দা ফিউ আমি ব্যৱহাৰ কৰিম এক্সাম্পল হিচাপে আমি সাম যিখিনি HSLC 1998 ৰ পৰা 2023 লৈকে আহিছে আমি হেখিনি ডিসকাশন কৰিম নাম্বার 1 I can depend on dash friends I have মই নিৰ্ভৰ কৰিব পাৰো মোৰ বন্ধুসকলৰ ওপৰত I have মোৰ যিখিনি আছে মানে মোৰ যিখিনি বন্ধু আছে মই আটাইখিনি বন্ধুৰ ওপৰতে নিৰ্ভৰ কৰিব পাৰো গতিকে আমি ইয়াত দা লিটিল বা দা ফিউ দিম কিন্তু ফ্ৰেন্ড যেটো সংখ্যা হে কাৰণে আমি কি দিম দা few dash learning is a dangerous thing এটো এটা ইংলিশ প্রভার্ব হয় যে অল্প বিদ্যা ভয়ঙ্করী অল্প বা অলপ বিদ্যা হেতু হল খুব ডেঞ্জারাস অল্প বা অলপ মানে কি এ লিটিল লার্নিং হি গেভ এৱে তেও দিছিল ভগাই দিছিল ড্যাশ মানি টকা হি হ্যাড তেও আছিল ইয়াত আকো হি হ্যাড আছে মানে তেও যিখিনি টকা আছিল আটাইখিনি বুজাইছে বিখাৰিক দিছিল গতিকে আটাইখিনি যেতে বুজাইছে আমি দা লিটিল বা দা ফিউ আৰু মানিয়ে সদায় যেটো পৰিমাণ বুজাই গতিকে আমি ইয়াত কি লিখিম দা লিটিল এ বিজি পারসন এজন ব্যস্ত মানুহৰ হ্যাজ ড্যাশ টাইম টু ওয়েস্ট নষ্ট কৰিবলৈ এজন ব্যস্ত মানুহৰ সময় নাই বুলি আমি কম গতিকে নাই মানে নেগেটিভ অৰ্থ বুজাইছে হে কাৰণে কি হ'ব টাইমৰ ক্ষেত্ৰত লিটিল টাইম এটো পৰিমাণ ক্যান ইউ লেন্ড মি তুমি মোক দিব পাৰিবানে ড্যাশ বুকস কিতাপ এটো কিবা এটা বিচৰা হৈছে তেনে ক্ষেত্ৰত আমি এ ফিউ বা এ লিটিল ব্যৱহাৰ কৰিম আৰু ইয়াত আমি কি ব্যৱহাৰ কৰিম এ ফিউ কাৰণ কিতাপটো সংখ্যা হি ডাজন্ট ট্ৰাষ্ট তেও বিশ্বাস নকৰে ড্যাশ ফ্ৰেন্ডস তেও বন্ধুসকলৰ হি হ্যাজ তেওৰ আছে মানে তেওৰ যিমান বন্ধু আছে তেও তোৰ আটাইখিনি বন্ধুৰ ওপৰত বিশ্বাস নকৰে মানে যিমান আছে গুটেইখিনি বুজাইছে আৰু ফ্ৰেন্ডস টু যেহেতু সংখ্যা গতিকে আমি ইয়াত কি ব্যৱহাৰ কৰিম দা ফিউ হি উইল ষ্টে হিয়াৰ তেও ইয়াত ৰব ফৰ ড্যাশ while মানে ইয়াত সময় বুজাইছে তেও ইয়াত অলপ সময় ৰব অলপ সময় বুজাইছে গতিকে ইয়াত কি হ'ব a little while our principal as a man of dash words আমাৰ অধ্যক্ষ এজন খুব কম কথাৰ মানুহ বুলি আমি কও কম কথা মানে few words he has to feed তেও খুৱাব লাগে his family তোৰ পৰিয়ালক পোহপাল দিব লাগে with dash money টকাৰে he earns মানে তেও যিমান টকা উপাৰ্জন কৰে গুটেইখিনি তেও পৰিয়ালক পোহপাল দিব লাগে গতিকে ইয়াত আমি দা ফিউ বা দা লিটিল আৰু মানিটোৱে যেহেতু পৰিমাণগত গতিকে আমি ইয়াত কি দিম দা লিটিল many guests were invited but only dash turned up বহুত অতিথি গেষ্টক নিমন্ত্ৰণ জনোৱা হৈছিল কিন্তু অলপ সংখ্যকহে আহিছিল অলপ
অনলি আছে গতিকে আমি ইয়াত এ ফিউ বা এ লিটিল আৰু গেষ্ট যেহেতু সংখ্যা গতিকে আমি কি দিম এ ফিউ This guidance from you will be enough for me. Enough মানে যথেষ্ট তোমাৰ পৰা অলপ সহায় মোৰ বাবে যথেষ্ট অলপ সহায় গতে অলপ বুজাইছে গতে কি হ'ব a little guidance I expect only আছে গতিকে ইয়াত আমি a few বা a little ব্যৱহাৰ কৰিম I expect মই আশা কৰো only this encouragement উঠা from you তোমাৰ পৰা অলপ সহায় মই আশা কৰো গতিকে কি হ'ব a little encouragement He has dash friends who stand by him তেওঁৰ বন্ধু আছে যেসকলে তেওঁৰ কাষত থিয় হয় কিমান বন্ধু থিয় হয় সকলো বন্ধুটো থিয় নহয় আমি জানো আমাৰ অলপ সংখ্যক বন্ধুৱে থিয় হয় গতিকে ইয়াত কি হ'ব a few friends তেওঁৰ কিছু বন্ধু আছে যেসকল তেওঁৰ কাষত থিয় হয় কিছু বুজাইছে অলপ বুজাইছে These men are free from faults মানুহ দোষৰ পৰা মুক্ত আমি কি কম কোনো মানুহে দোষৰ পৰা মুক্ত নহয় গতিকে কি হ'ব নেগেটিভ বুজাইছে এটো গতিকে few men are free মানে কোনো মানুহে মুক্ত নহয় from faults দোষৰ পৰা Thank you